এইটো হৈছে মাইক্ৰ' অভেন। মাইক্ৰ' অভেন ইনিচিয়েলি ইয়াৰ ষ্টাৰ্টিং ইয়াৰ পিছত এই বস্তুটো অন হ'ব। এইটো অন হোৱাৰ পিছত তাৰপিছত ইয়াক এডজাষ্টমেণ্ট মানে আমি যি বস্তু বনাওঁ, ধৰক আমি কেক বনাওঁ বা আমি চিঙাৰা হওক, কচুৰি হওক, কিবা হওক, আমি গৰম কৰোঁ বস্তুটো, গৰম কৰিলে ভিতৰত দি দিলে হ'ল। এতিয়া ভিতৰত ৰোটেশ্যন হেৰি, এই ৰোটেশ্যন এই বস্তুটো ইয়াতে দিলে তাৰমানে এই বস্তুটো ৰোটেট কৰে। এই বস্তুটো ইয়াতে দিলে এখন প্লেটখন ইয়াতে গৈ এই বস্তুটো ৰোটেট কৰে। ৰোটেট মানে হিট বোলা বস্তুটো যিটো আছে আপোনাৰ হিটাৰ, এইটোতো হিটাৰ এখন দৰ্জাখন বন্ধ কৰাৰ লগে লগে আপোনাৰ এতিয়া হিটাৰ অন হয়। হিটাৰ অন হোৱাৰ পিছত এই হেৰিখন প্লেটখন ঘূৰি থাকে। ঘূৰি থাকিলে হিটাৰটো এক চাইডত আছে, এক চাইড এইটো দুটা হেৰিত কৰা যায়। এটা কয় মেগনেটন ছিষ্টেমত কৰিব পৰা, মেগনেটন বোলা বস্তুটো ইয়াতে আহে। আৰু দ্বিতীয়তে আপোনাৰ কনভাৰ্চন বুলি কয়। দুটা ছিষ্টেমত কৰিব পৰা যায়। দুটা ছিষ্টেমত কৰিলে এইখন ঘূৰি থাকে। এখন ঘূৰি থাকিলে আপোনাৰ হেৰিটো এক জেগাত নাথাকে, তাৰমানে চাৰ্কুলেট হৈ থাকে বস্তুটো। চাৰ্কুলেট হৈ থাকিলে হিটটো তেনেকুৱাকৈ লৈ লয়। আচ্ছা, সেই বস্তুটো ফলতে মানে আমাৰ যিটো মানে চিঙাৰা হওক বা কেক হওক, সেই গৰম কৰা হিটৰ হিচাপত আমি টেম্পাৰেচাৰটো এডজাষ্ট কৰিব লাগে। এই টেম্পাৰেচাৰটো এডজাষ্ট কৰাৰ পিছত সেই হিচাপত নিজে অট'মেটিকলি মানে টাইমাৰ ছেটিং আছে, টাইমাৰ ছেটিঙত নিজে নিজে বন্ধ হৈ যায়। বন্ধ হৈ যোৱাৰ পিছত তাৰপিছত ওলাই আহিলে আমাৰ হিটিংটো পাই যাওঁ আমি, তাৰপিছত আকৌ বন্ধ কৰোঁ। সেইটো হেৰি আইটেমৰ লগত কথা। ধৰক চিঙাৰা টিঙাৰা কিবা গৰম কৰিব লগা হওক, গৰম কৰিবলৈ 1 মিনিটতে হৈ যায়। 1 মিনিট বা 30 ছেকেণ্ডছ বা 40 ছেকেণ্ডছ তেনেকুৱা। সেই টাইমাৰটো ছেটিং কৰিব লাগে আমি ইয়াতে। এইটো পাৱাৰ, এইটো more than 1000 voltage টানে।